নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ OPS APS NPS ক লৈ এটা ডাঙৰ আপডেট আহিছে আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাম এখন বাতৰি কাকতত কিছু বাতৰি প্ৰকাশ পাইছে OPS NPS UPS ক লৈ তো যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াতে দৈনিক অগ্ৰদূত নামৰ যিখন বাতৰি কাকত তাতে প্ৰকাশ পাইছে মই কিছু অংশ আপোনালোকক পঢ়ি দিছো মন্ত্ৰী বিধায়কে নিজে লয় পুৰণি পেঞ্চন NPSৰ বিৰুদ্ধে কৰ্মচাৰীৰ তীব্ৰ ক্ষোভ UPS দিলেও মানি নলয় কৰ্মচাৰীসকলে কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা অন্যায় এনেকুৱা ধৰণে OPS নিদিয়া পৰ্যন্ত চলিব ধাৰাবাহিক আন্দোলন ইয়াতে উল্লেখ কৰিছে যে OPS নিদিয়া পৰ্যন্ত চলিব বুলি যি তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী এই যি বাতৰি হয় 24 আগষ্টে প্ৰকাশ পাইছে তাৰ তলত আছে ইয়াতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPSৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ক্ষোভৰ উদ্গীৰণ হোৱাৰ পাছত এই আঁচনিৰ পৰিৱৰ্তে চৰকাৰে সংহত পেঞ্চন আঁচনি UPS গ্ৰহণ কৰিছে যদিও ইয়াক কোনো কাৰণতে মানি নলয় কৰ্মচাৰীসকলে এই নতুন পেঞ্চন আঁচনি UPSৰ তীব্ৰ বিৰোধিতা কৰি পুৰণা পেঞ্চন আঁচনি OPSকে পুনৰ প্ৰৱৰ্তনৰ দাবীত ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলে আজি মহানগৰীৰ ৰূপনগৰ স্থিত মুক্তি যুঁজা সন্মিলনৰ সভাগৃহত অনুষ্ঠিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা অনুষ্ঠিত অধিৱেশনত কৰ্মচাৰী সমাজৰ সমস্যাৰাজি বিতংভাৱে আলোচনা কৰা হয় এই আলোচনাত বিভিন্নজনে বক্তব্য দাঙি ধৰি কয় যে 2005 পহিলা ফেব্ৰুৱাৰীৰ পৰা অসমত ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি চূড়ান্তভাৱে কৰ্মচাৰী বিৰোধী তথা পেঞ্চনৰ নামত ভাৰত চৰকাৰে NPSৰ সলনি নতুনকৈ UPS প্ৰৱৰ্তনৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে OPSকে পুনৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে আৰু দাবী জনাইছে এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাৰ আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে OPSৰ বাহিৰে বিকল্প ব্যৱস্থাই কৰ্মচাৰী অৱসৰপ্ৰাপ্ত জীৱন সুৰক্ষিত কৰিব নোৱাৰে হেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে হেয়ে এই অধিৱেশনে অহা ছেপ্টেম্বৰৰ পৰা পুনৰ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ সহমত পোষণ কৰে লগতে বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিয়ে একমুখে আগন্তুক সময়ত NPS বিৰুদ্ধে সংগ্ৰাম চলাই OPS প্ৰাপ্তিৰ দিশে আগবাঢ়িবলৈ সংঘবদ্ধ হ'বলৈ মত পোষণ কৰিছে বুলি তেওঁলোকে কয় ইফালে কাৰ্যসূচী উদ্বোধন কৰি অসম সচিবালয় সেৱা সংস্থাৰ সভাপতি চন্দন কাকতিয়ে এই আন্দোলন কাৰ্যসূচীলৈ সচিবালয় সেৱা সংস্থাৰ সহযোগিতা নিশ্চিত কৰাৰ লগতে অন্যান্য শিক্ষক কৰ্মচাৰী সংস্থাকো সহৃদয়তাৰে আগুৱাই আহিবলৈ আহ্বান জনায় একেদৰে মুকলি সভা উদ্বোধন কৰি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীয়ে কয় মন্ত্ৰী বিধায়কসকলে নিজে পুৰণি পেঞ্চন লয় কৰ্মচাৰীসকলক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা এয়া এক অন্যায় সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত IAS বিষয়া তথা অসম প্ৰশাসনিক ন্যায়াধিকৰণ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই অসম চৰকাৰৰ বিত্ত বিভাগে ভালকৈ হিচাপ কৰিলে কৰ্মচাৰী সমাজক পুৰণি ব্যৱস্থাৰে পেঞ্চন দিয়াত অসুবিধা সৃষ্টি নহব পাৰে বুলি মন্তব্য কৰে লগতে বৰাই সামগ্ৰিক পৰিস্থিতিত কৰ্মচাৰীসকলক চূড়ান্ত দুৰ্নীতিগ্ৰস্ত আৰু জনবিৰোধী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ কুৎসিত প্ৰচেষ্টা চলিছে বুলি অভিযোগ কৰি কৰ্মচাৰী সমাজক কামেৰে ইয়াৰ উত্তৰ দিবলৈ আহ্বান জনায় উল্লেখ্য যে আজিৰ সভাই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি ৰূপে পুনৰ অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক ৰূপে অপূৰ্ব শৰ্মাক নিৰ্বাচিত কৰে লগতে সভাই আগন্তুক সময়ত কৰ্মচাৰীসকলৰ কৰ্মস্থলীত সুৰক্ষাৰ স্বাৰ্থত এক কোষ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে